Hello everyone, welcome to Study Insight. সকলোকে Study Insightলৈ স্বাগতম জনাইছো। মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি ডিসকাস কৰিম সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট। সো আমাৰ অলৰেডি সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট পঢ়াৰ আগতে আমি লাষ্ট যেটো ক্লাস কৰিছিলো সেইটো ডিসকাউন্টৰ ওপৰত কৰিছিলো, ঠিক আছে? সো আমাৰ এই ক্লাসবিলাক কি হ'ব? ক'ব গ'লে এটা কনক্লুজন টাইপৰ ক্লাস হ'ব। এনেকুৱা নহয় যে আমি এটা ক্লাস কৰিম বা প্ৰপাৰ আকৌ প্ৰচিডিউৰ যাই ফেলে এটা পৰা দুটা বা তেনেকৈ পুৰা কোর্স হিসাবত আমি ক্লাস নকৰোঁ, কাৰণ অলৰেডি আমি ক্লাস কৰিছোঁ, বহুতখিনি কুৱেশ্যন কৰিছোঁ সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্টৰ, হয়। বাট আজিৰ ক্লাছবিলাক এক প্ৰকাৰৰ ৰিভিজন ক্লাছ হ'ব। কনচেপ্টবিলাক ৰিভিজন আমি কৰিম। কনচেপ্ট ৰিভিজন কৰাৰ পিছত আমি সেই কনচেপ্ট ইউজ কৰি সেই ফৰ্মুলা ইউজ কৰি কুৱেশ্যন কৰিম। চ' তেনেকুৱা ধৰণৰ ক্লাছ এতিয়া আমি কৰিব লাগিব, কাৰণ এক্সাম আমাৰ আৰু বেছি দিন নাই। চ' এনেকুৱা টাইমত যদি আমি আকৌ আৰম্ভণিৰ পৰা কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ কিছুমান ক্ষেত্ৰত বহুত কনফিউজ হৈ যাব বা বহুতে আগৰ বস্তুবিলাকৰ লগত কনফিউজ হৈ যাব পাৰে, যাৰ কাৰণে আমি ৰিভিজন ক্লাছ হিচাপতে এই ক্লাছটো আনিছোঁ, ঠিক আছে? চ' সিম্পল ইন্টারেস্ট এণ্ড কম্পাউন্ড ইন্টারেস্টৰ আজিৰ ক্লাছটোত আমি বেচিকেলি সিম্পল ইন্টারেস্টৰ ওপৰত ডিছকাছ কৰিম, কুৱেশ্যনো প্ৰেক্টিছ কৰিম, লগতে থিয়ৰিও ডিছকাছ কৰিম, ঠিক আছে? চ' ইম্পৰ্টেণ্ট কনচেপ্ট কি হ'ব? ইম্পৰ্টেণ্ট কনচেপ্টত আমি ইয়াৰ ডেফিনেশ্যনটো চাম। ডেফিনেশ্যনটো চাওক আগতে। Simple interest is a method to calculate the amount of interest charged on a sum at a given rate and for a given period of time. In simple interest, the principal amount is always the same. ঠিক আছে? কি কৈছে মই বুজাই আছোঁ। আগতে কি ইয়াত লিখা কি আছে সেইখিনি চাব। Unlike compound interest, where we add the interest to the principal to find the principal for the new principal for the next year. So কৈছে কি? অসমীয়াত চাই লওক। কোনো এটা ৰাশিৰ ওপৰত এটা নিৰ্দিষ্ট হাৰত আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে লোৱা সুতৰ পৰিমাণ গণনা কৰা পদ্ধতি হৈছে সৰল সুত। সৰল সুতত কি হ'ব? আমাৰ ইণ্টাৰেষ্ট ৰেটটো চেঞ্জ হৈ যায় নাথাকে, ঠিক আছে? বাট যিটো কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি কয়, যৌগিক সুত, সেইটোত আমাৰ ইণ্টাৰেষ্ট ৰেটটো চেঞ্জ হৈ গৈ থাকে। চ' সৰল সুতত মূলধনৰ পৰিমাণ সদায় একে থাকে, সেইটো কথাই কৈছে। চক্ৰবৃদ্ধি সুতৰ দৰে নহয়। চক্ৰবৃদ্ধি সুতত কি হয়? যিটো আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি কয়, তাত কি হয়? আমি মূলধনৰ লগত সুত যোগ কৰি পৰৱৰ্তী বছৰৰ বাবে নতুন মূলধনৰ আমি বিচাৰিব, মানে কি হয়? কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু সিম্পল ইণ্টাৰেষ্টৰ মাজত যদি সিম্পল এটা যদি মই ডিফাৰেঞ্চ চাওঁ, ছাপ'জ মই 20% ইণ্টাৰেষ্টত লোন এটা লৈছিলোঁ। ছাপ'জ 10,000 ৰুপিজ এটা মই ধাৰ লৈছিলোঁ বেংক এটাৰ পৰা, ঠিক আছে? চ' সেই লোন 20% সিম্পল ইণ্টাৰেষ্ট যদি কয় এছআইত লৈছোঁ, তেতিয়াহ'লে কি হ'ব? 3 বছৰৰ কাৰণে যদি মই লওঁ, সেইটো আমাৰ 20%হে থাকিব এভৰি ইয়াৰ, ঠিক আছে? এভৰি ইয়াৰ 20% আমি দি গৈ থাকিম। কাৰ ওপৰত দি গৈ থাকিম? এই যিটো মূলধন 10,000, তাৰ ওপৰতে 20%, সেই 10,000টোৰ ওপৰতে আমি দি গৈ থাকিম, ঠিক আছে? চ' কুৱেশ্যন কৰাম, ভালদৰে বুজি পাব। বাট যিটো কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি কয়, চক্ৰবৃদ্ধি সুত, সেইটোত কি হয়? যদি CI বুলি কয় 20% 20% ইণ্টাৰেষ্টত লৈছোঁ আৰু CIত লৈছোঁ, তেতিয়া কি হ'ব? আমাৰ যিটো মূলধন হ'ব সেইটো এভৰি ইয়াৰ চেঞ্জ হৈ গৈ থাকিব। যদি 10,000 আছিল, নেক্সট ইয়াৰ কি হ'ব? 20% অফ 10,000 যিটো প্লাছ কৰি যিটো আমাৰ ভেলু হ'ব, সেইটো আমাৰ নেক্সট ইয়াৰ সেই ভেলুটো মূলধন হিচাপে লৈ আকৌ 20% আমি তাৰ ওপৰত কেলকুলেট কৰিব লাগিব, ঠিক আছে? চ' এইখিনি জাষ্ট এটা থিয়ৰিটিকেল কনচেপ্ট হয়। যেতিয়া আমি কুৱেশ্যন কৰিম, ভালদৰে বুজি পাব, চিন্তা কৰিব নালাগে। চ' তাৰ আগতে মই এটা কথা মই কৈ দিছোঁ। ছাপ'জ মই এটা এক্সাম্পল লৈছোঁ, 20% পাৰ এনামত ৰেট অফ ইণ্টাৰেষ্ট এটা আমি লোৱা আছে, ঠিক আছে? চ' তাতে কি হ'ব? পি ইকুৱেল যদি মই 100 ধৰোঁ, পি মানে কি হয়? পি মানে কি সকলোৱে কওক আগতে? SI অফ ইচ শ্বেয়াৰ যদি মই 20 ৰুপিজ ধৰোঁ, একে কথা আৰু। চ' তেতিয়া কি হ'ব? পি, ছাপ'জ মই কুৱেশ্যন এটা বনাই দিছোঁ বাৰু, এইটো মই আপোনালোকক দিলে এতিয়া কনফিউজ হৈ যাব। ছাপ'জ 20% আমাৰ ৰেট অফ ইণ্টাৰেষ্ট, ঠিক আছে? 20% ৰেট অফ ইণ্টাৰেষ্ট। তাতে আমাক যদি সোধে কি বুলি কওঁ কুৱেশ্যনটো, বাৰু ঠিক আছে, মই এইটো এতিয়া নকৰাওঁ। কুৱেশ্যন মই ভালদৰে এইটো বনাই পেলাই দিব লাগিব, ঠিক আছে? আগতে এইটো চাই লওক, সিম্পল ফৰ্মুলাখিনি আগতে চাই লওক, নহ'লে আকৌ কনফিউজ হৈ যাব আপোনালোক। সিম্পল ইণ্টাৰেষ্ট ইজ কেলকুলেটেড উইথ দ্য ফলোইং ফৰ্মুলা। এটা ফৰ্মুলা দিয়া আছে, সিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT/100, ঠিক আছে? ৱেৰ P ইকুৱেল টু প্ৰিন্সিপাল, মই অলপ আগত ক'লোঁ। যদি আমাৰ আগৰ ক্লাছখিনি কৰিছে SI CR, সকলোৱে গমেই পাব।
R মানে কি হয় ৰেট অফ ইণ্টাৰেষ্ট ইন পাৰ এনাম মানে কি এভৰি ইয়াৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট থাকে অলৰেডি ক'লোঁ মই টি মানে কি হয় টাইম হয় ইউজুৱেলি কেলকুলেটেড এজ দ্য নাম্বাৰ অফ ইয়াৰ্ছ চ' একচুৱেলি ইয়াৰ্ছত কেলকুলেট হয় যেতিয়া আমি ইণ্টাৰেষ্ট লওঁ চ' এইখিনি এতিয়া যদি এছামিছত চাই সেইটো চাব সৰল সুদ তলত দিয়া সূত্ৰটোৰ পৰা গণনা কৰা হয় সূত্ৰটো চাব SI ইকুৱেল টু PRT/100 এইটো চাগে ক্লাছ 7 মানত সকলোৱে পাইছিলে এই ফৰ্মুলাটো ঠিক আছে য'ত P ইকুৱেল টু প্ৰধান বা আমাৰ যিটো প্ৰিন্সিপাল এমাউণ্ট হয় R ইকুৱেল টু বছৰি পাৰ্চেণ্টেজ সুদ আৰু T মানে সময় ঠিক আছে চ' এইখিনি জাষ্ট এটা ফৰ্মুলা অভাৰভিউ দিয়া হৈছে চ' এতিয়া মই কুৱেশ্যন কৰা মই অলপ আগতে কুৱেশ্যন এটা দিলোঁ হয় বাট কুৱেশ্যনটো মই কিয় এতিয়া নকৰা কাৰণ প্ৰথমতে কনচেপ্টখিনি চাই লওক তাৰপিছত কুৱেশ্যন কৰিম আমি ঠিক আছে চ' ফৰ্মুলাখিনি চাই লওক SI ইকুৱেল টু PRT/100 কৰিছোঁ চ' SI ইকুৱেল টু যদি PRT/100 হয় তেতিয়াহ'লে P ইকুৱেল টু কি হ'ব 100 ইনটু চিম্পল ইণ্টাৰেষ্ট বাই RT কেনেকৈ পালোঁ এইটো এই ফৰ্মুলাটোৰ পৰাই পালোঁ SI ইকুৱেল টু যদি PRT/100 হয় তেতিয়াহ'লে আমাক যদি P লাগে কেনেকৈ কৰিম PRT 100 ইনটু SI ঠিক আছে ইয়াৰ পৰা আমি P ইকুৱেল টু কি পাম 100 ইনটু SI বাই RT হয় পাই গ'লোঁ চেম R যদি উলিয়াব লাগে কেনেকৈ উলিয়াব ইয়াত এইটোৰ পৰা আপুনি আৰু উলিয়াব পাৰিব R ইকুৱেল টু কি হ'ব 100 ইনটু SI বাই PT হয় নে নহয় 100 ইনটু SI বাই PT 100 ইনটু SI বাই RT চেম টাইমৰ ক্ষেত্ৰত উলিয়াব পাৰিব 100 ইনটু SI বাই PR চেম প্ৰচেছ জাষ্ট এইখিনি মনত ৰাখিব এই ফৰ্মুলাটো SI ইকুৱেল টু PRT/100 ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় চ' এইখিনি ফৰ্মুলা আপোনালোকক মই আপোনালোকে নোট কৰি ৰাখিব পাৰে ক্লাছটো আপোনালোকে পাব যদি পেন পেপাৰ লৈ আপোনালোকে ক্লাছটো কৰিছে তেতিয়াহ'লে আপোনালোকে নোট কৰি যাওক এই ফৰ্মুলাখিনি তাৰ আগৰ ফৰ্মুলাটোও চাব তাৰ আগত বেলেগ একো দিয়া নাই এইটো ফৰ্মুলা দিছোঁ SI ইকুৱেল টু PRT/100 হয় তাৰপিছত এইখিনি চাব PRT/100 কেনেকৈ পালোঁ বা Pৰ ভেলুটো আমি কেনেকৈ উলিয়াব পাৰোঁ Rৰ ভেলুটো কেনেকৈ উলিয়াব পাৰোঁ Tৰ ভেলুটো কেনেকৈ উলিয়াব পাৰোঁ এইখিনি চাব ঠিক আছে আই থিংক ক্লিয়াৰ হৈছে সকলোৰে এতিয়া আমি নেক্সট পাৰ্টটোলৈ যাওঁ এমাউণ্টৰ এটা ফৰ্মুলা আছে এমাউণ্ট মানে কি হ'ব প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট A ইকুৱেল টু প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট চ' এইটো মনত ৰাখিব নেক্সট ফৰ্মুলা তাৰপিছৰখিনি মনত ৰাখিব A ইকুৱেল টু P প্লাছ SI অলৰেডি ক'লোঁ P মানে কি হ'ব প্ৰিন্সিপাল SI মানে কি হ'ব চিম্পল ইণ্টাৰেষ্ট আৰু A মানে কি হ'ব অভিয়াছলি এমাউণ্ট চ' A ইকুৱেল টু P প্লাছ PRT SI মানে কি হয় SI মানে কি হয় PRT/100 হয়নে নহয় চ' এমাউণ্ট মানে A কি হ'ব P প্লাছ PRT হ'ব ঠিক আছে P প্লাছ Pটো ক'ৰ পৰা আহিলে এইটো P আছিলে SI মানে PRT আৰু A ইকুৱেল টু কি হ'ব Pটো আমাৰ বাহিৰত আহি যাব এইটোৰ পৰা আমি এইটো বনাইছোঁ একচুৱেলি তো কেনেকৈ আহিছে চাব A ইকুৱেল টু P প্লাছ PRT আছিলে হয়নে নহয় তাৰপৰা আমি Pটো আগত ৰাখিছোঁ 1 প্লাছ RT আহিছে চ' A ইকুৱেল টু P প্লাছ P অভাৰঅল ব্ৰেকেট 1 প্লাছ RT আমাৰ অভাৰঅল ফৰ্মুলাটো আহি যাব যিটো আমাৰ এমাউণ্টৰ ফৰ্মুলা হয় চ' এইখিনি আপোনালোকে নোট কৰি ৰাখিব ঠিক আছে চ' এইখিনি ফৰ্মুলা হয় ইয়াত একো বুজিব লগা বেলেগ একো নাই ফৰ্মুলাখিনি আপোনালোকে যদি মেমৰাইজ কৰিব পাৰে মেমৰাইজ কৰি ৰাখিব বাট আমি যেতিয়া কুৱেশ্যন কৰিম এতিয়া আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম ন কুৱেশ্যন প্ৰেক্টিছত আমি বেছিক যিখিনি মেথড আমি ভিজুৱেলাইজ কৰি কেনেকৈ মেথ ছল্ভ কৰিব পাৰোঁ সেইটোহে বেছি গুৰুত্ব দিম ঠিক আছে কাৰণ ফৰ্মুলা বেছ কুৱেশ্যন আজিকালি এক্সামত বহুত কম আহে কেতিয়াবা আপোনালোকে ফৰ্মুলা মনত ৰাখিলেও এক্সামত ফচি যাব পাৰে ফৰ্মুলাৰ ওপৰত যদি কুৱেশ্যন ডাইৰেক্ট দি নিদিয়ে তেতিয়াহ'লে আপোনালোকে ফচি যাব পাৰে চ' সেইটো কাৰণে মই কনচেপ্ট বেছ কুৱেশ্যন বা কনচেপ্টৰ জৰিয়তে আমি কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিব পাৰোঁ উইথআউট ফৰ্মুলা সেইটো বেছি মই গুৰুত্ব দিছোঁ ঠিক আছে আজিৰ ক্লাছটোত চ' মই ইয়াৰ কাৰণে কুৱেশ্যন লৈ আহিছোঁ কুৱেশ্যনটো চাব এ চাৰ্টেন চাম অফ মানি বিকাম 1/5 টাইমছ অফ ইটছেল্ফ এট এ চাৰ্টেন চিম্পল ৰেট অফ ইণ্টাৰেষ্ট ইন 8 years কেলকুলেট ৰেট অফ ইণ্টাৰেষ্ট চ' 8 বছৰৰ ভিতৰত এটা নিৰ্দিষ্ট সৰল সুতৰ হাৰত এটা নিৰ্দিষ্ট ধনৰাশি নিজৰ 1/5 টাইমছ হৈ পৰে তেতিয়াহ'লে আমাৰ সৰল সুতৰ হাৰ গণনা কৰিব লাগে চ' কেনেকৈ কৰিব এই কুৱেশ্যনটো যদি কাৰোবাৰ আইডিয়া আছে কৰক কাৰণ অলৰেডি মই কনচেপ্টটো বুজাইছোৱে চ' এইটো কনচেপ্টৰ আগতে মই এটা কথা কৈ দিওঁ ছাপ'জ মই এটা কুৱেশ্যন দিছোঁ এই কুৱেশ্যনটো বাৰু আগতে কৰিব নালাগে মই আৰু এটা কুৱেশ্যন আপোনালোকক থিয়ৰিটিকেলি বুজাই দিছোঁ P যদি মই 100 হিচাপে ধৰোঁ 15 বছৰত যদি মই 15 ইয়াৰ্ছত যদি 200 যিটো ফাইনেল এমাউণ্ট হয় সেইটো যদি 250 টকা হয় ঠিক আছে কি ক'লোঁ যিটো আমাৰ প্ৰিন্সিপাল এমাউণ্ট সেইটো যদি 100 টকা আছিলে
আৰু সেইটো 15 বছৰৰ পিছত যদি 250 টকা হয় কি কৈছে ভালদৰে বুজি লওক 100 টকা আছিলে সেই 100 টকাটো এটা ৰেট অফ ইন্টাৰেষ্টত আমি ইনভেষ্ট কৰিলো যেটো 15 বছৰৰ পিছত আমাৰ সেই 100 টকাটো হ'ল 250 টকা 15 ইয়াৰ্স পিছত সো এসআই কিমান হ'ল 150 সো 15 ইয়াৰ্সত যদি 150 হয় তেতিয়াহলে এবছৰত কিমান হ'ব 10 আহি যাব হয়নে নহয় দ্যাট মিন্স কি হ'ব এসআই অফ ইচ ইয়াৰ যদি আমাক লাগে আমাক এসআই অফ ইচ ইয়াৰে লাগে কিমান হ'ব এটো 10 আহি যাব সো ৰেট অফ ইন্টাৰেষ্ট যেটো হ'ব হেতু আহিব আমাৰ 10% সো কেনেকৈ কৰিলো বুজি পাইছে প্ৰিন্সিপাল এমাউন্ট যদি 100 হয় ফাইনাল এমাউন্ট যদি আমাৰ 250 হয় আৰু হেতু টাইমটো আমাৰ দিয়া আছে 15 বছৰৰ পিছত সো আমাক লাগে ৰেট অফ ইন্টাৰেষ্ট সো কেনেকৈ উলিয়াব 100 পৰা গৈ 250 টকা হ'ল দ্যাট মিন্স 150 টকা বাঢ়িলে কিমান দিনত বাঢ়িলে 15 বছৰত বাঢ়িলে হয় না নহয় 15 বছৰত যদি 150 টকা বাঢ়ে তেতিয়া হলে আমি কেনেকৈ লম 15 বছৰ ইয়াৰ্সত 150 रुपीस হ'ল তে এবছৰত কিমান টকা বাঢ়িব 10 টকা বাঢ়িব 150/15 দ্যাট মিন্স এই এবছৰৰ যেটো আমি ভ্যালু পালো হেতু আমাৰ ৰেট অফ ইন্টাৰেষ্ট আহিব সো r = 10% আহি যাব ঠিক আছে ক্লিয়াৰ সো এই কোৱেশ্চনটো মই এটা বেসিক আন্ডাৰষ্টেণ্ডিংৰ কাৰণে বুজাই দিছো এজ এ কনসেপ্ট দেন আমি এতিয়া এই কোৱেশ্চনটো কৰিম ঠিক আছে সো এই কোৱেশ্চনটো আপোনালোক মই 1 মিনিট টাইম দিব পাৰো আপোনালোকে কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰক তাৰ পিছত মইতো কৰি দিমেই বাৰু যদি কৰবাৰ বুজি পোৱা নাই হেতু আপোনালোকে বুজাই দিম ভালদৰে ঠিক আছে ওকে আই হোপ বহুতে কৰিব পাৰিছে কোৱেশ্চনটো ইজি কোৱেশ্চন হয় সো কি কৈছে a certain sum of money becomes 2 1/5 times মানে আৰেই ভাগ হৈছে ঠিক আছে 2 1/5 times 2 হল দেন আৰু হাফ হল that means 2.5 times of itself at a certain simple rate of interest that means আমাৰ rate of interest আমি নাজানো ঠিক আছে বাট ইয়াত 8 years বুলি কৈছে টাইমটোৰ কথা কোৱা হৈছে আমাক লাগে rate of interest কেনেকৈ কৰিম মই কি কৈছিলো অলপ আগৰ কোৱেশ্চনটোত p 100 ধৰিব দিছিলো হয় 100 হয় ফাইনাল এমাউন্টটো কি কেতিয়া হ'ব 2 1/5 টাইমছ হ'ব কিমানৰ হ'ব 100 ৰ 2 1/5 টাইমছ সো প্ৰথমতে যদি 100 টকা আছিল হেতু হে 100 টকাৰ আৰে 2.5 টাইমছ হৈ গল ঠিক আছে অসমত যদি চাব আৰে ভাগ বুলি কম হয় না নহয় 2 1/5 টাইমছ হ'ল দ্যাট মিন্স কিমান হ'ব 11/5 * 100 হ'ব 100 টকা 11/5 * 100 কিমান দিনত হ'ল 8 ইয়াৰ্সত 8 ইয়াৰ্সত হ'ল হয় না নহয় ইয়াত 8 বছৰ বুলি কৈ দিছে ইন 8 ইয়াৰ্স 8 ইয়াৰ্সত 100 টকাটো আমাৰ কিমান হ'ল 11/5 * 100 হ'ল দ্যাট মিন্স কিমান হ'ব আপোনালোকে কাটি দিয়ক 5 দুগুণ 10 আমাৰ কিমান আহিব 220 আহি যাব সো 100 টকা আমাৰ 8 বছৰৰ পিছত হৈ গল 220 টকা আমাক লাগে ৰেট অফ ইন্টাৰেষ্ট সো 8 বছৰত আমাৰ 220 টকা হ'ল 100 ৰ পৰা 220 হৈছে দ্যাট মিন্স কিমান টকা বাঢ়িছে 220 পৰা আমি যদি 100 মাইনাস কৰো আমি পাম 120 আৰু 8 বছৰত আমাৰ হৈছে 120 হয় না নহয় 120 টকা বাঢ়িছে সো এবছৰত কিমান বাঢ়িব 120/8 হ'ব সো 4 ৰে দুভাগ কৰক 4 ৰে 3 15 আহি গল সো এক যদি 15 ৰ ইকুৱেল হয় আমাক একে লাগে আমাক কি লাগে ইন্টাৰেষ্টে লাগে আমাক বেলেগ একো নালাগে সো এই 15 টোৱে আমাৰ আহি যাব ইন্টাৰেষ্ট সো 15% ইন্টাৰেষ্টত তেও হে পইচাটো ইনভেষ্ট কৰিছিলে ঠিক আছে সো কোৱেশ্চনটো কেনেকৈ কৰিলো সবৰে আইডিয়া এটা আহিছে
সো এই কুৱেশ্যনটা আমি এনেকৈ কম্পেৰিজন মেথড ইউজ কৰি ভিজুৱেলাইজ কৰি কুৱেশ্যন এটা ছল্ভ কৰিব পাৰোঁ এতিয়া যদি বুজি পোৱা নাই মই আকৌ এবাৰ বুজাই দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন য'ত আমাৰ প্ৰিন্সিপাল মান দিয়া নাথাকে আমি কি কৰিম প্ৰিন্সিপাল মান 100 বুলি ধৰিম আৰু 100 কেতিয়া হ'ব 2 1/5 টাইমছ আহিব ডেট মিনছ 100 টকাটো তাৰ 2.5 টাইমছ বাঢ়ি গ'ল হয়নে নহয় 2.5 টাইমছ অফ 100 বাঢ়ি গ'ল কিমান আহিব 11/5 আহিব ইনটু 100 আমি কিমান কৰিম 220 আহি গ'ল সো 100 টকা 220 হ'ল কিমান বছৰত 8 ইয়াৰ্ছত 8 বছৰত 100 টকাটো আমাৰ 220 হ'ল ডেট মিনছ 8 ইয়াৰ্ছত 100 পৰা 220 ডেট মিনছ 120 টকা বাঢ়িল হয়নে নহয় অলৰেডি 100 টকা আছিল মোৰ হাতত সেইটো 8 বছৰ পিছত 220 টকা হ'ল ডেট মিনছ কিমান বাঢ়িলে 120 টকা বাঢ়িলে সো এবছৰত কিমান বাঢ়িব 120/8 সিম্পল তো 4 ৰে দুবাৰ যাব 4 ৰে তিনিবাৰ যাব 30 আহি যাব দেন ওপৰত আমি কাটা কৰিলে আমি পাই যাম 15 সো 15% আমাৰ ৰেট অফ ইন্টাৰেষ্ট আহি গ'ল একদমই ইজি কুৱেশ্যন আৰু এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে সো ভালদৰে কৰিব প্ৰেক্টিছ তেতিয়া কৰিব পাৰিব ঠিক আছে সো কুৱেশ্যন নম্বৰ 2টোলৈ যাওঁ কি কৈছে এইটো কুৱেশ্যন চাব এ চাৰ্টেন সাম অফ মানি বিকামছ 3.1 মিনছ 3তকৈ 3.1 টাইমছ বাঢ়িছে 3তকৈ আৰু অলপ বাঢ়িছে কিমান বাঢ়িছে 3.1 ডেট মিনছ 3 টাইমছ প্লাছ 0.1 টাইমছ বাঢ়িছে অফ ইটসেল্ফ এট এ চাৰ্টেন চিম্পল ৰেট অফ ইণ্টাৰেষ্ট ইন 13 ইয়াৰ্ছ 13 বছৰ পিছত চাৰ্টেন চিম্পল ৰেট অফ ইণ্টাৰেষ্ট ডেট মিনছ ইয়াতো আমাৰ ৰেট অফ ইণ্টাৰেষ্টটো দিয়া হোৱা নাই ঠিক আছে সো আমাক লাগে কেলকুলেট দ্য টাইম ইন হুইচ it will become 7.3 times of itself at same rate of interest না ইয়াত আমাক ৰেট অফ ইণ্টাৰেষ্ট কৈছে না আমাৰ ইয়াত টাইম কৈছে ডেট মিনছ আমাক টাইমটো উলিয়াব লাগে ঠিক আছে বাট ওপৰতো আমাক কৈছে যে 13 বছৰত কিমান আছিলে 3.1 টাইমছ হৈছিলে ডেট মিনছ আমি এইটো অলৰেডি কম্পেয়াৰ কৰিব লাগিব কম্পেয়াৰ কেনেকৈ কৰিম সেই মেথডটো মই দেখাম বাৰু তাৰ আগতে মই 30 ছেকেণ্ড সময় দিছোঁ কাৰোবাক যদি এনসাৰ দিব পাৰে চাই লওঁ মই কোনে কোনে এনসাৰ দিব পাৰে যদি নোৱাৰে বেছিভাগে তেতিয়াহ'লেতো মই ভালদৰে বুজামে ঠিক আছে 30 ছেকেণ্ড হাতত সময় আছে সকলোৱে কৰিব ট্ৰাই কৰক ওকে আই থিংক কিছুমানে কৰিব পাৰিছে আৰু যদি পাৰা নাই মই এতিয়া কৰি দি আছোঁ চাই থাকিব এ চাৰ্টেন সাম অফ মানি বিকামছ 3.1 টাইমছ চাৰ্টেন মানি ডেট মিনছ আমি প্ৰিন্সিপাল ইমান নাজানো 100 বুলি ধৰিম মই অলৰেডি কৰালোঁ আগৰ কুৱেশ্যনখিনিত কিমান বাঢ়িলে 3.1 টাইমছ বাঢ়িলে চ' 3.1 টাইমছ অফ 100 3.1 ইনটু 100 কৰক কিমান আহিব 310 আহিব হয়নে নহয় চ' 100 টকাটো কিমান বছৰত হ'ল 3.1 times of itself at a certain simple rate of interest in 13 years 13 বছৰ হ'ল 13 বছৰত আমাৰ 100 টকাটো 310 হ'ল ডেট মিনছ কিমান টকা বাঢ়িলে 220 টকা সৰি 210 টকা বাঢ়িলে হয়নে নহয় যেটো সিম্পল ইন্টাৰেষ্ট পালো আমি 210 টকা পালো 100 টকা ইনভেস্ট কৰিছিলো 13 বছৰ পিছত হেতু আমাৰ 310 টকা হ'ল ডেট মিনছ 210 টকা আমাৰ বাঢ়িলে বাট কুৱেশ্যনটো সুধিছে কি calculate the time in which it will becomes 7.3 times of itself so আমাক এটা টাইম আমাক ক্যালকুলেট কৰিব দিছে যেটো টাইমত আমাৰ সেই মানিটো 7.3 times of itself হ'ব 100 টকাটো তাৰ 7.3 times হ'ব আৰু ৰেট অফ ইন্টাৰেষ্ট আমাৰ সেম থাকিব তেতিয়া আমি কি কৰিম সেই 100 টকাটোকে আমি কি কৰিম 7.3 times হ'ব লাগিব দ্যাট মিন্স 7.3 into 100 কৰিম হয় 100 টকাটো আমাৰ 7.3 into 100 হ'ল সো কিমান হইব 730 আহিব সো কিমান বাইলে 100 টকাৰ আমাৰ 730 টকা হলে আমাৰ 630 টকা হল হয় 630 টকা আমাৰ সিম্পল এসআই
আমাৰ আহি গ'ল দ্যাট মিন্স 210 টকা আছিল সেইটো আমাৰ আহি গ'ল 630 টকা সো 210 ৰ পৰা 630 কিমান গুণ বাঢ়িলে 3 গুণ বাঢ়িলে হয় নে নহয় 210 টকা আছিল সেইটো 630 হ'ল আমাক লাগে টাইম সো 210 টকা কিমান টাইমত হৈছিলে 13 ইয়াৰ্ছত হৈছিলে কৈছে কুৱেশ্যনত সো 3 গুণ বাঢ়িছে দ্যাট মিন্স 13 * 3 আহি যাব কিমান আহিব 30 * 3 39 ইয়াৰ্ছ সিম্পল সো 39 ইয়াৰ্ছ আমাৰ কাৰেক্ট আনসাৰ আহিব সো টোটাল আমাৰ 39 বছৰ লাগিব সেই 100 টকাটো 730 টকা হ'বলৈ ঠিক আছে ক্লিয়াৰ হৈছে সকলোৰে যদি বুজা নাই মই আকৌ এবাৰ কৰাই দি আছো একদম ইজি কনসেপ্ট হয় সিম্পল ইন্টাৰেষ্টৰ যিকোনো কুৱেশ্যন আহিলে আপোনালোকে এক্সামত এৰি থৈ নাহিব বহুত ইজি টপিক হয় এইটো বাট যদি কম্পাউণ্ড ইন্টাৰেষ্ট হয় তাৰ কাৰণে মই স্পেচিয়েল কিছুমান মেথড শিকাম সেই মেথডবিলাক কৰিব তেতিয়ালে কম্পাউণ্ড ইন্টাৰেষ্টৰ কুৱেশ্যনো এডিএত আপোনালোকে এৰিব নালাগে ঠিক আছে সো কি কৈছে মই আকৌ এবাৰ কৈ দিছো 100 টকাটো কি হৈছিলে 3.1 টাইমছ হৈছিলে দ্যাট মিন্স 310 টকা হৈছিলে কিমান বছৰ হৈছিলে 13 ইয়াৰ্ছত ঠিক আছে সো 100 টকাৰ পৰা 310 টকা দ্যাট মিন্স এসআই আমাৰ কিমান আহিলে 210 টকা বাঢ়িলে হয় না নহয় সো 13 বছৰ 210 টকা বাঢ়িলে হয় সো আমাক লাগে ক্যালকুলেট দা টাইম ইন হুইচ ইট উইল বিকাম 7.3 টাইমছ সো আমাক 7.3 টাইমছ হ'বলৈ যিমান টাইম লাগিব সেই টাইমটো উলিয়াব লাগে 7.3 টাইমছ 100 টকা 7.3 হ'লে কি হ'ব 730 হ'ব সো সেই টাইমটো আমি উলিয়াব লাগে সো কিমান টাইমত হ'ব 100 টকাৰ পৰা 100 টকা আছিলে সেইটো 730 টকা দ্যাট মিন্স 630 টকা বাঢ়িলে ঠিক আছে 630 টকা বাঢ়িলে সো 210 ৰ পৰা 630 হ'বলৈ কিমান লাগিব 210 ৰ লগত 3 মাল্টিপ্লাই কৰক 630 আহিলে হয় সো 13 * 3 30 কিমান হ'ব 39 ইয়াৰ্ছ সো 39 ইয়াৰ্ছ আমাৰ টোটাল টাইম লাগিলে বুজি পাইছে ইজি কুৱেশ্যন হয় ইমান টান নহয় 100 টকা আছিলে সেইটো 310 টকা হ'ল এতিয়া আপোনালোকে নুই দিব যে 100 টকাটো ক'ৰ পৰা আহিলে মই কৈছো অলৰেডি সাৰ্টেন সাম অফ মানি ইয়াৰ আমাক প্ৰিন্সিপাল ইমান কোৱা হোৱা নাই সো নকলে আমি কি কৰিম সেইটো 100 টকা হিচাপে ধৰি লম 100 টো আমি ধৰিহে লৈছো ঠিক আছে সো 100 ক আমি বেস কৰি সদায় চলো যাতে আমাৰ কুৱেশ্যন বিলাক কৰিবলৈ ইজি হয় ঠিক আছে সো বুজি পাইছে সকলে নেক্সট কুৱেশ্যনটো দিছো আৰু এটা কুৱেশ্যন ৰাজনীশ ইনভেষ্টেড ওকে এইটো কুৱেশ্যন কৰাৰ আগতে মই আৰু এটা কনসেপ্ট বা আৰু এটা কুৱেশ্যন দি দিও একে ধৰণৰ কুৱেশ্যনে হয় যদি মই এই কুৱেশ্যনটোৰ নিচিনাকে আগৰ কুৱেশ্যনটোৰ নিচিনাকে আৰু এটা কুৱেশ্যন দি দিও লাইক certain sum of money become 7.4 times of itself বুলি কয় ঠিক আছে এটো মই কৰাইছো নেকি অলপ আগতে 7.4 times কৰৱা নাই ওকে এই কুৱেশ্যনটো দিছিনা আৰু এটা কুৱেশ্যন মই ইয়াত দি দিছো চাব certain sum of money become 7.4 times বুলি কৈছে ইয়াত 3.1 times জায়গা যদি 7 বাকি আগৰখিনি ঠিকে আছে এটো যদি ইয়াত 7/4 times বুলি কয় তেতিয়া আৰু কিমান বছৰ 6 ইয়াৰ্ছত বুলি কয় ইয়া 13 ইয়াৰ্ছ আছে এটো 6 ইয়াৰ্ছ বুলি কয় তেতিয়ালে আমাক ৰেট অফ ইন্টাৰেষ্ট যদি ক্যালকুলেট কৰিব দে কেনেকৈ কৰিব সেম কুৱেশ্যন হয় সো ৰেট অফ ইন্টাৰেষ্ট সাৰ্টেন সাম অফ মানি কৈছে আমি কি কৰিম 100 ধৰিম হেতু 7/4 টাইমছ ইনটু 100 আহিব হয় 7/4 ইনটু 100 কাৰণ 7/4 টাইমছ হৈছে আমি এটো কিমান পাম 25 পাই যাম সো 25 ইনটু 7 হলে আমাৰ আহিব 175 সো 100 ৰ পৰা আমাৰ এটো 175 হ'ল দ্যাট মিন্স কিমান বাঢ়িলে 75 বাঢ়িলে সো কিমান বছৰ 6 ইয়াৰ্ছত বাঢ়িলে 6 যদি 75 ৰ ইকুৱেল দ্যাট মিন্স আমাৰ 1 কিমানৰ ইকুৱেল হ'ব 75/6 3 2 6 3 2 6 3 5 15 সো আমাৰ বাঢ়িলে 12.5 সো 12.5% আমাৰ ইন্টাৰেষ্ট হ'ব সো এই প্যাটাৰ্নৰ কুৱেশ্যন মই গোটেখিনি কৰালো যত আমাৰ সাৰ্টেন সাম অফ মানি বুলি কব তেতিয়া আমি 100 ধৰিম প্ৰিন্সিপাল এমন কিমান টাইমছ 3.1 কৈছিলে এটো 7/4 কৈছে জিয়ে নকও হেতুৰ লগত আপোনালোকে এই 100 ক মাল্টিপ্লাই কৰিব যেটো ভ্যালু আহিব হেতু ফাইনাল এমাউন্ট আহিব আৰু কিমান বাঢ়িলে এটো চাব 75 বাঢ়িছিলে 6 ইয়াৰ্ছত সো 1 ইয়াৰ্ছত কিমান বাঢ়িব 75/6 এটো আমি পাইম 12.5% সো এটো জাস্ট এটা কনসেপ্ট মই শিকাই দিলো তে কুৱেশ্যন নম্বৰ 3 টো দিছো এতিয়া কুৱেশ্যন নম্বৰ 3 টো অলপমান বেলেগ হয় এই মেথডটোত কৈ সো এই কুৱেশ্যনটো ভালদৰে পঢ়ি লওক আৰু কৰিব ট্ৰাই কৰক ঠিক আছে 1 মিনিট টাইম দিছো তাৰ পিছত মই কৰাই দিম সকলোৱে কৰিবলৈ যত্ন কৰিব এনেকুৱা নহয় যে মই কৰালৈ ৰখি থাকিব সকলোৱে কৰিব যত্ন কৰক এনসাৰ বিলাক দিবলৈ ট্ৰাই কৰক
ওকে কুৱেশ্যনটো মই এতিয়া কৰাই দি আছোঁ ৰাজনীশ ইনভেষ্টেড ৰুপিজ কিমান কৈছে 1,26,000 ইন টু স্কিমছ এ এণ্ড বি which offer 7% and 9% simple rate of interest for 5 years and 7 years respectively. So Rajnish নামৰ এজন মানুহ আছিলে তেওঁ 1,20,000 টকা দুটা স্কিমত ইনভেষ্ট কৰিছে স্কিম এ আৰু স্কিম বিত আৰু স্কিম এ 7% simple rate of interest দিছে 5 বছৰৰ কাৰণে হয় আৰু স্কিম বি এ কি কৰিছে 9% স্কিম বি এ 9% simple rate of interest দিছে 7 yearsৰ কাৰণে ঠিক আছে if interest received from both schemes are equal then calculate the interest earned from scheme A interest যেটো ৰিসিভ হ'ব হেইটো আমাৰ দুটা স্কিমৰ পৰা ইকুৱেল হ'ব সো 1,26,000 আমাৰ টোটাল মানি আছিল যেটো ইনভেষ্ট কৰিছিল সো স্কিম এ আৰু স্কিম বি দুটা স্কিম আছে সো স্কিম এত কি কৰিছে আমি যদি মূলধন P1 বুলি ধৰো ইনটু কি হ'ব RT PRT by 100 হয়নে নহয় RT R মানে কিমান হ'ব 7% আৰু T টাইম কিমান হ'ব 5 বছৰৰ কাৰণে সো আমাৰ কি হ'ব 7 into 5 যেটো পাৰ্সেন্ট হিচাপে ধৰিছো আমাৰ P1 into 35% আহি গল হয় আৰু আমাৰ ইন্টাৰেষ্টটো দুটা স্কিমৰ পৰা ইকুৱেল বুলি কৈছে সো আমি ইকুৱেল লগাই লম সো ইয়াৰ পৰা আমি P2 হিচাপে ধৰিম ইনটু কি হ'ব RT সেম 9% কিমানৰ কাৰণে 7 ইয়াৰ্ছৰ কাৰণে সো 9 into 7% হ'ব সো কিমান হ'ব 63 P2 into 63 আহিব হয় সো আমি কি কৰিম P1 by P2 equal to 63 by 35 সো আমি এখিনি এতিয়া কাটি দিম কিমান যাব 7 5 গুণ 35 7 9 গুণ 63 ঠিক আছে P1 by P2 equal to 9 by 5 আহিলে সো ইয়াৰ পৰা আমি P1 টো ইকুৱেল কৰিম P1 equal to 9 by 14 into 26,000 হয় not 26,000 1,26,000 ঠিক আছে 1,26,000 সো ইয়াৰ পৰা আমি P1 by P2 যেটো পাইছিলো 9 by 5 এটোৰ পৰা আমি 1,26,000 আমি ইয়াৰ পৰা P1 ৰ ভ্যালুটো উলিয়াম ঠিক আছে 9 by 5 আছিল সো 9 by 14 কিয় লিখিলো আমি P1 ৰ কাৰণে উলাইছো হয় না নহয় সো P1 টো আমাৰ P ভ্যালুটো P1 ৰ ভ্যালুটো 9 আছিল সো 9 টো আমাৰ ওপৰত যাব আৰু তলত 14 কিয় লিখিছো 9 by 9 plus 5 কৰিছো ঠিক আছে সো তেতিয়া আমি P1 ৰ কাৰণে উলিয়াব পাৰিম সো এখিনি এটা সিম্পলিফাই কৰিলে আপোনালোকে পাই যাব P1 equal to 81,000 পাই যাব ঠিক আছে P1 আমাৰ 81,000 আহি যাব সো ইয়াৰ পৰা আমি SI টো উলিয়াব লাগে SI সিম্পল ইন্টাৰেষ্ট সো আমাৰ কিমান হ'ব 81,000 into 35% হয় কাৰণ কোড আছিল এটো P1 ৰ ক্ষেত্ৰত হৈছিল সো আমাক সুধিছে কি ক্যালকুলেট দা ইন্টাৰেষ্ট earned from scheme A ৰ কথা সুধিছে scheme A কি হয় P1 into 35% আছিল হয় না নহয় সো SI ইকুৱেল কি হ'ব 81,000 সো P1 ৰ ভ্যালুটো পালো into 35% সো 81,000 ৰ লগত যদি আপোনালোকে 35% মাল্টিপ্লাই কৰে কিমান আহিব 810 into 35 এখিনি কইলে আপোনালোকে পাই যাব ইয়াত মই লিখি দিছো ক্যালকুলেট কৰিব আপোনালোকে মাল্টিপ্লাই কৰিব 28350 এটো আমাৰ যেটো সিম্পল ইন্টাৰেষ্ট আছিল হেতু পাই যাম সো স্কিম এৰ পৰা যেটো সিম্পল ইন্টাৰেষ্ট পাব হেতু পাম আমি 28,350 ঠিক আছে সেম আপোনালোকক স্কিম বি কাৰণে যদি উলিয়াব দিয়ে তেনেকৈ আপোনালোকে স্কিম বি কাৰণে ইয়া যেনেকৈ P1 ওলাইছে তেনেকৈ আপোনালোকে P2 ৰ ভ্যালুটো উলিয়াই ল'ব ঠিক আছে 5 বাই কিমান হ'ব 5 বাই 14 হ'ব সেম আমাৰ মূলধন একে থাকিব 1,26,000 তাৰ পৰা আপোনালোকে P2 ৰ ভ্যালুটো উলিয়াব উলিয়াই P2 ৰ ক্ষেত্ৰত বা স্কিম বি ৰ পৰা আপোনালোকে কিমান পাৰ্সেন্ট সিম্পল ইন্টাৰেষ্ট পাইছে হেতু উলিয়াব ঠিক আছে সো এটো কোৱেশ্চন অলপমান কব গলে অলপমান লেংথি আছিল অলপমান দীঘল আছিল বাট কনসেপ্টৰ কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চন কৰিলে আপোনালোকৰ কনসেপ্ট বিলাক বেছি ডেপথত ক্লিয়াৰ হ'ব ঠিক আছে সো আই হোপ সকলোৱে বুজি পাইছা আৰু যদি বুজি পোৱা নাই তলত কমেন্ট কৰিবা মই নেক্সট ক্লাছত বুজি নোপোৱা কনসেপ্টটো আকৌ ক্লিয়াৰ কৰি দিম ঠিক আছে সো আজি ক্লাছটোত আমি এখিনি বেসিক্যালি কি পঢ়িলো এখিনি মই দেখাই দিছো এবাৰ সো আজি ক্লাছটোত আমাৰ সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্টৰ বেসিক আমি ফৰ্মুলাখিনি শিকিছিলো ঠিক আছে বেসিক ফৰ্মুলা সিম্পল ইন্টাৰেষ্ট কি হয় কম্পাউণ্ড ইন্টাৰেষ্ট কি হয় SI = PRT / 100 এই ফৰ্মুলাটো চালো SI = PRT / 100 হলে P ৰ ভ্যালু R ৰ ভ্যালু T ৰ ভ্যালু কেনেকৈ উলিয়া হয়খিনি চালো amount equal to কি হ'ব প্ৰিন্সিপাল প্লাস সিম্পল ইন্টাৰেষ্ট amount মানে কি হয় ধৰক আপোনালোকে লোন এটা লৈছিলে হয় না নহয় মই এমাউন্টৰ কথাটো
মেবি সকলোৱে জানে তথাপিও আকৌ এবাৰ কৈ দিছোঁ এমাউণ্ট মানে কি হয় সদায় ছাপ'জ মই 10,000 ৰুপিজৰ 10,000 ৰুপিজ এটা ইনভেষ্ট কৰিছিলোঁ 5 yearsৰ কাৰণে 5 বছৰৰ কাৰণে আমি 10,000 ৰুপিজ এটা আমি ইনভেষ্ট কৰিছিলোঁ বা ফিক্স ডিপজিট কৰিছোঁ 7% চিম্পল ইণ্টাৰেষ্টত কৰিছোঁ তো ফাইনেল যিটো এমাউণ্ট পাব সেই মানে শেষত যিটো 5 বছৰৰ পিছত 7% ইণ্টাৰেষ্ট লৈ যিটো আপোনালোকে এমাউণ্ট পাই যাই থাকিব বা যিটো আপোনালোকৰ ফাইনেল পইচাটো পাব সেইটোকে আপোনালোকে ইয়াত এমাউণ্ট হিচাপে লৈছে চ' ইয়াত কি হ'ব প্ৰিন্সিপাল মিনছ এই 10,000 প্লাছ চিম্পল ইণ্টাৰেষ্ট যিটো চিম্পল ইণ্টাৰেষ্ট পাব সেইখিনি প্লাছ কৰি আমি ফাইনেল এমাউণ্টটো পাওঁ সেই কথাটোকে কৈছে এমাউণ্টৰ পৰা আপোনালোকে পিৰ ভেলু উলিয়াব পাৰে বা যিকোনো ভেলু উলিয়াব পাৰি ইয়াত PRT by 100 SI equal to PRT by 100 চ' এমাউণ্টৰ এই ফৰ্মুলাটো মনত ৰাখিব এমাউণ্ট ইকুৱেল টু পি অভাৰঅল ব্ৰেকেট 1 প্লাছ RT চ' এই ফৰ্মুলাটো ইউজ কৰি কুৱেশ্যন আহিব পাৰে ঠিক আছে চ' এইবিলাক মনত ৰাখিব প্ৰেক্টিছ কৰিব দেন আমি কুৱেশ্যন কৰিলোঁ কেনেকৈ আপোনালোকে ভিজুৱেলাইজ কৰি কুৱেশ্যন ছল্ভ কৰিব পাৰে য'ত আমাৰ চাৰ্টেন চাম মানে য'ত আমাৰ প্ৰিন্সিপাল এমাউণ্টটো দিয়া নাথাকে বা আমাৰ ক'ৰবাত আমাৰ টাইমো দিয়া আছিলে বা ক'ৰবাত আমাৰ টাইম দিয়া নাছিলে ইয়াত আমাৰ টাইমটো উলিয়াব দিছিলে হয়নে নহয় চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এক্সামত আহিব পাৰে চ' ভালদৰে চাব তেতিয়াহে কৰিব পাৰিব ঠিক আছে চ' আজিৰ ক্লাছটোত এইখিনিয়ে আছিলে যদি কাৰোবাৰ কিবা কুৱেশ্যন থাকিলে তলত সুধিব ঠিক আছে আৰু যদি ক্লাছটো কৰি ভাল লাগিল প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' আমি অহাকালি ইয়াৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ ক্লাছটো লৈ আহিম ঠিক আছে কম্পাউণ্ড ইণ্টাৰেষ্ট কি হয় তাৰো কুৱেশ্যন কৰিম বেছিক ফৰ্মুলাখিনি চাম ঠিক আছে চ' আজিৰ ক্লাছটো এইখিনিয়ে আকৌ লগ পাম অহাকালিলৈ তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট